তজু পিতা আমাক নিন্দিলা কৰিলন্ত যজ্ঞ এক কালে যাপতি আমিও আছিলোঁ সেই সময় হিতি কৰিলন্ত তজু প্ৰীতি মুকতি ৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপ অপাৰ কৃষ্ণ ৰাম যদি বোলা সুৰহি দৰ সচিব বচন নাহি কয় সহ্য কহো ইহাৰ কাৰণ নকৰে ততে কপিৰা সতুৰ সন্ধানে অখিলি মুখ ভিন্দি পাল আনু নাবানে অল্পকাল মাত্ৰ প্ৰিয়া সতুৰ প্ৰহাৰী অপ্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে আৰাম কুহি দবৰ বাক্য খায়ক সন্ধান অমৰ্মক ভেদয় ইটো আতিব ৰতান ৰাতি দিনে কৰে পীৰা যেবেজি বেমানে ইহাৰ প্ৰমাণ মই লভিলো পোনে আজি নুগুছে পীৰা মূৰই দয়ৰ সিটো বাক্যই সবসুখ মৰিনে তৰ কৃষ্ণ কৃপালু বাপাই সমস্ত সেইকাৰণে আমাৰ বাক্যৰ সদাচাৰটো বহুত অত্যন্ত প্ৰয়োজন দক্ষই শিৱক এনেকুৱা বাক্য প্ৰয়োগ কৰিছিলে যিবিলাক বাক্যৰে আজিও শিৱৰ হৃদয় বিদাৰিত কৰিছে আমিও ধ্যান দি শুনিব এই কথাবিলাক ভাগৱতৰ কথাবিলাক আমালৈ টানি আনিব লাগে আপুনি মানুহ এজনক এক থাপৰ মাৰিব হয়তো কালি পৰহিৰ ভিতৰত তেওঁ পাহৰি যায় কিন্তু আপুনি যদি বেয়াকৈ কাৰোবাক এটা গালি দিলে আপুনি চাব হয়তো তেওঁ গোটেই জীৱনটো সেই গালিটো মনত ৰাখে হয়নে বাৰু সেইকাৰণে বাক্যটো কিমান ডাঙৰ কথা শব্দ ব্ৰহ্ম হয় সেইকাৰণে শব্দটো আমাৰ বাক্যটোক আমাক গুৰুজনাই কৈছে বাক্যৰ সদাচাৰটো থাকিব লাগে সেইকাৰণে কথাত কটাও খায় আৰু কথাত বটা পায় বুলি কৈছে এনে নকয় আগৰ এটা হেৰি আছে যে কথাতে কটা আৰু কথাতে বটা পানীটো আমাৰ সদায় পবিত্ৰ হ'ব লাগে
দেৱাদিদেৱ মহাদেৱে কৈছে তোমাৰ পিতৃয়ে মোক ইমান এনেকুৱা ধৰণৰ মানে বাক্য প্ৰয়োগ কৰি মোক গালি দিছে, লাজ দিলে, আৰু মই তোমাৰ পিতৃৰ জীৱনতো তোমাৰ পিতৃৰ গৃহলৈ মই নাযাওঁ, জীৱনতো নাযাওঁ বুলি কৈছে। লাগিলে মোৰ প্ৰাণ, মই প্ৰাণ বোলে হানি কৰিম, তথাপিও মই নাযাওঁ। তুমি কিন্তু যলে গ'লে যোৱা, মই কিন্তু তোমাক মানা কৰিব নোৱাৰোঁ। নাৰী চঞ্চল প্ৰকৃতিৰ হয়। ইয়াতে সতীৰ ক্ষেত্ৰতে ধৰা পৰে, কিন্তু এইবিলাক গোটেই ৰহস্যটো হৈছে ঈশ্বৰৰ লীলা, ভগৱানৰ লীলা হয়। এই সতী যেতিয়া দাহ হ'ব, তেতিয়া দক্ষৰ অভিমান দূৰ হ'ব। ইটোৰ পিছত ইটো সম্বন্ধ আছে কাহিনীবিলাকৰ, হয়নে বাৰু? ভগৱান নাৰায়ণ আহি বিষ্ণুৰূপে সতীৰ এই যিটো মৰা শটো লৈ শিৱই গোটেই পৰিভ্ৰমণ কৰিব। মৰা শটো লৈ, এইটো পুৰাণত আছে, গোটেই পৰিভ্ৰমণ কৰে। স্বৰ্গ মৰ্ত্য পাতাল গোটেইটো পৰিভ্ৰমণ কৰে সতীৰ দেহটো লৈ। আৰু সৃষ্টি স্থিতি আৰু অন্ত, হয়নে? দেৱাদিদেৱ মহাদেৱক এটা দায়িত্ব দিয়া আছে। কি দায়িত্ব বাৰু? সংহাৰ কৰা দায়িত্ব। আমাৰ আইগৰাকী ক'লে, যেতিয়া সতীৰ দেহটোক লৈ দেৱাদিদেৱ মহাদেৱে গোটেই পৰিভ্ৰমণ কৰি আছে, ভগৱানে ভাবিলে যদি এনেকুৱাই পৃথিৱীত তেওঁ পৰিভ্ৰমণ কৰি থাকিব, তেনেহ'লে অনন্ত অনন্ত জীৱবিলাকক সংহাৰ কোনে কৰিব? হয়নে বাৰু? তেওঁৰ দায়িত্ব আছে। তো ভগৱানে কি কৰিলে, সুদৰ্শনক পঠিয়াই দেৱাদিদেৱ মহাদেৱ নজনাকৈ 52টা টুকুৰাৰে কাটি পেলালে। বুজিছেনে? কেইটা টুকুৰা? 52টা টুকুৰা কৰি পেলালে। আৰু সেই 52টা টুকুৰা, মই অকণমান আগতীয়াকৈ কৈ দিছোঁ বাৰু কথাখিনি। য'ত য'ত পৃথিৱীত পৰিল, এটা এটা শক্তিপীঠ হ'ল। বুজিছেনে বাৰু? দেৱাদিদেৱ মহাদেৱ যেতিয়া সতীক লৈ গৈ আছিলে, সুদৰ্শনে যেতিয়া 52টা টুকুৰা কাটি পেলালে, আৰু সতীৰ যিবিলাক টুকুৰা পৰিলে, অংগবিলাক পৰিলে, 52টা জেগাত শক্তিপীঠ হ'ল। আৰু যিসকল শাক্তধৰ্মী মানুহ আছে দেই, ধ্যান দি শুনিব, যিবিলাক সাধক আছে, যিবিলাক তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰে, সেইবিলাক মানুহে আজিও এই শক্তি পীঠবিলাকত পূজা অৰ্চনা কৰে, হয়নে বাৰু? আজিও কৰি আছে। যেনেকৈ নীলাচল পৰ্বতত আমাৰ এটা টুকুৰা পৰিছিলে, সতীৰ যোনি অংশটো পৰিছিলে, হয়নে বাৰু? যোনি অংশটো পৰাৰ কাৰণে আজিও কামাখ্যা মন্দিৰ নামেৰে স্থাপনা হৈছে, আৰু তাত বহুত ভক্তৰ সমাগম হয় অম্বুবাচী মেলা, হয়নে বাৰু? আপোনালোক জানে। আৰু এই অম্বুবাচী মেলাটো কিহৰ কাৰণে হয়? কামাখ্যা মন্দিৰত তিনিদিন ধৰি সেই যোনি অংশৰ পৰা ৰক্তস্ৰাৱ হয়, ৰজস্বলা হয়। আৰু সেইটোক নিয়ম পালন কৰি বহুতে, তাত থকা শাক্ত পূজাৰীসকলে মান্যতা দিয়ে। কিন্তু এবাৰ আমাৰ মহাপুৰুষ মাধৱদেৱক এজন শিষ্যই কৈছিলে যে ব'লা আমি এই বাটেৰে যেতিয়া আহিলোঁ, অকণমান কামাখ্যা মন্দিৰ দৰ্শন কৰিব লাগে।
মহাপুৰুষ মাধৱদেৱে ক'লে যে পুত্ৰ হোৱা মাতৃৰ বোলে যোনি অংশ কিয় দৰ্শন কৰিব লাগে? ঔ হৰি ঔ ৰাম। বোলে পুত্ৰ হৈ মাতৃৰ বোলে যোনি অংশ যোনে দৰ্শন কৰে সেইজনটো ৰাজ্য কৰোঁ চতুৰ্ভিক হয়। আৰু মহাদেৱৰ পত্নী আছিল কোনে? সতী। আৰু সতীৰহে এই যোনি অংশটো কামাখ্যা মন্দিৰত পৰিছিলে। সতীৰ পতি কোন আছিল? শিৱ নাছিল জানো? হা? আৰু বসুমতীৰ পতি কোন হয়? হা? পৃথিৱীৰ পতি কোন? পৃথিৱীৰ পতি হৈছে নাৰায়ণ, বসুমতীৰ পতি হৈছে কৃষ্ণ। গতিকে এই কামাখ্যা মন্দিৰৰ লগত আমাৰ বৈষ্ণৱৰ কোনো সম্পৰ্ক নাই দেই বা। কোনোবা যুক্তি আনিব পাৰে যে তাত বোলে অহুচি হৈছে, আমিও অম্বুবাচী কৰোঁ, আমাৰো নামঘৰ বন্ধ কৰিম। আমাৰ গুৰুজনাই এইটো ধৰ্ম প্ৰচাৰ কৰা নাই। বাবাই ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ গুৰুজনাই সেই ধৰ্মটো প্ৰচাৰ কৰা নাই যে আমি সেই তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকৰ কাৰণেহে এইটো দেৱ দেৱী তন্ত্ৰ মন্ত্ৰ অম্বুবাচী এইবিলাক কৰা তেওঁলোকৰহে কাম। আমাৰ নামঘৰৰ লগত তেওঁৰ একো ৰিলেশ্যন নাই। কাৰণ হৰি আত্মা হয়, পৰমাত্মা হয়। আমি সদায় ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব, সদায় নামঘৰৰ দুৱাৰ আমি খোলা ৰাখিব লাগিব, সদায় বন্তি জ্বলাব লাগিব। কাৰণ ধ্যান দি শুনিব, শিৱৰ পত্নী হৈছে সতী, আৰু সতীয়ে হৈছে কামাখ্যা, হয়নে বাৰু? সতী কোন হয়? বোলে শিৱৰহে পত্নী। কিন্তু বসুমতী আকৌ কাৰ পত্নী? বসুমতীটো ঈশ্বৰ কৃষ্ণৰে পত্নী, বৰাকৰূপী ভগৱানৰে পত্নী। তেওঁৰ লগত কিবা হেৰি আছে নেকি? ৰিলেশ্যন আছে নেকি? সম্পৰ্ক আছে নেকি? নাই। আৰু বসুমতী বছৰেকত ৰজস্বলা হয় বুলি কোনে আপোনাৰ কোনটো শাস্ত্ৰত লিখা আছে? উলিয়াই দিব পাৰিব নেকি কোনোবা? হা? বসুমতীয়ে বছৰে বছৰে যে ৰজস্বলা হয়, এইটো কোনটো শাস্ত্ৰত লিখা আছে? এইটো কতো লিখা নাই। এইটো এটা পৰম্পৰাভাৱে আমাৰ আহিছে, আৰু পৰম্পৰাভাৱে আমি যিসকল পালন কৰিছে সেইসকল পালন কৰক। যিসকল দেৱ দেৱী পূজা কৰে, যিসকল তন্ত্ৰ মন্ত্ৰত বিশ্বাস কৰে, সেইসকলে পালন কৰি থাকক। কিন্তু আমাৰ মহাপুৰুষৰ ধৰ্মৰ লগত সেইসকলৰ কোনো ৰিলেশ্যন নাই। আমাৰ নামঘৰ দুৱাৰ আমাৰ গুৰুজনাই সদায় খোলা ৰাখিবলৈ কৈছে। মহাত্মা গান্ধীয়ে কৈছে যে মই নোখোৱাকৈ কেইবাটাও দিন থাকিব পাৰোঁ, মই প্ৰাৰ্থনা নকৰাকৈ ঈশ্বৰক এদিনো থাকিব নোৱাৰোঁ। আমাৰ বৈষ্ণৱৰ এইটোৰ লগত কোনো সম্পৰ্ক নাই, আমাৰ ভকতৰ কোনো সম্পৰ্ক নাই। কিন্তু আমিও যদি আমি সেইবিলাক পালন কৰি থাকিম, তেনেহ'লে আমাৰ গুৰুজনাৰ ধৰ্মটো আমি কি কৰিছোঁ? আমাৰ গুৰুজনাৰ ধৰ্মটো আমি কি কৰিছোঁ? আমি দুই নাও দুই ভৰিত আছোঁ। বোলে ইফালেও পূজা কৰিছোঁ ইনডাইৰেক্টলি, হয় নাই? ইনডাইৰেক্টলি সেইটোকো মানিছোঁ, হয় নাই বাৰু? সেইটো নহ'ব। ধৰিলে এজনক ধৰক, হয় আপুনি বৈষ্ণৱ হওক, ভগত হওক, নতুবা আপুনি দেৱ দেৱীক পূজা কৰক, তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰক। আমাৰ গুৰুজনাই কৈছে হৰি ৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। আমাৰ গুৰুজনাই তপ জপ যজ্ঞ যন্ত্ৰ এইবিলাক মিছা বুলিহে কৈছে, নাই বুলিহে কৈছে। আমাক কৃষ্ণ ভক্তিটো দিছে, কৃষ্ণ ভক্তি কৰিবলৈ কৈছে আমাক সকলোকে। সেইকাৰণে আমাক নামঘৰ বনাই দিছে গুৰুজনাই। সেইকাৰণে আমাক সত্যক প্ৰতিষ্ঠা কৰিছে, ঈশ্বৰক প্ৰতিষ্ঠা কৰিছে, পৰমাত্মাক প্ৰতিষ্ঠা কৰিছে। আৰু পৃথিৱী কেতিয়াও অপবিত্ৰ নহয়, কাৰণ পৃথিৱীয়ে গোটেই যিমান মানুহৰ বোজাটো পাপবিলাক সদায় পৃথিৱীয়ে বহন কৰি আছে। পৃথিৱী কেনেকৈ অপবিত্ৰ হ'ল? ধ্যান দি শুনিব, পৃথিৱী কেনেকৈ অপবিত্ৰ হ'ল? গোটেই পৃথিৱী আমাৰ আপোনাৰ যিমান পাপবিলাক কোনে সহন কৰি আছে, সহ্য কৰি আছে? পৃথিৱী কৰি আছে। পৃথিৱী বসুমতী হয়, প্ৰকৃতিৰ দ্বাৰাই আমি গোটেই চৰাচৰ জগতখন চলি আছে।
প্ৰকৃতি কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে। আৰু যদি কোনোবা পৃথিৱী অপবিত্ৰ বুলি কৈছে, ধ্যান দি শুনিব দেৱ, এই পৃথিৱীৰ পৰাইতো পানীটো আহিছে, আৰু পানীটোৰ স্পৰ্শ সম্পৰ্কততো মাটিও আছে। যদি মাটিটোক পৃথিৱী বুলি কৈছোঁ আপুনি মই, পানীটোতো সম্পৰ্ক হৈ আছে, পানীটো খাব নালাগে তেনেহ'লে আপুনি মই, হৰি ৰাম। পৃথিৱীত হোৱা ফলটো আপুনি খাব নালাগিব, পৃথিৱীত হোৱা ফলটো আমি খাব নালাগিব, বৃক্ষও আপোনাৰ কাৰণে অপবিত্ৰ হ'ব তেনেহ'লে। এইবিলাক সেইকাৰণে আমাৰ গুৰুজনাই ধ্যান দি শুনিব, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে কৈছে যে আনো যত হবে ধান্দা বিজনেছ, আনো যত হবে ধান্দা হৰিৰ নাম গলে বান্ধা। আমাক হৰিৰ নাম গলত বান্ধিব কৈছে, হৰি ৰাম, বুজিছেনে বা? সেইকাৰণে আমি হৰি ভকতি কৰিব কৈছে। আমাক দুৰ্গাৰ ভকতি কৰিবলৈ কোৱা নাই, আমাক কালীৰ ভকতি কৰিব কোৱা নাই। আমি কাৰ ভকত বুলি কৈছে? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ। আমাৰ গুৰুজনাই কাৰ গুৰু হয়? হৰি ভকতৰ। জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ। সেইকাৰণে ভাগৱতৰ কোনোটো জেগাত এইবিলাক নিয়ম পালন কৰিব লাগে বুলি আমাৰ লিখা নাই। ভাগৱতত কোনো এটা জেগাত আমাৰ এইবিলাক নিয়ম পালন কৰিবলৈ কোৱা নাই যে হাত লাগিছে তোমালোকৰ চোৱা হৈ গ'ল পৃথিৱীখন, এইবিলাক আমাৰ নিয়ম নহয়, ভাগৱতত লিখাই নাই। যদি কোনোবা আছে পণ্ডিত ওলাই দিব পাৰিলে আমি মানিম। এবাৰ ৰজস্ব লাভ হৈছিলে, বসুমতী নৰকাসুৰ জন্ম হ'ল, এতিয়া কিমান হাজাৰ বছৰ কোটি বছৰৰ আগৰ ঘটনা, পৰাশ কল্পতে আছিলে এইটো কাহিনী। তুমি আকৌ বছৰে বছৰে পৃথিৱী ৰজস্ব লাভ হয় অপবিত্ৰ হয় বুলি ক'ত পালা? ক'ত লিখা আছে? লিখাই নাই। গতিকে কৃপালু বাপাই সমস্ত, সেইকাৰণে আমি আহ্বান কৰোঁ যে শুদ্ধ সত্য গুৰু ধৰ্ম আমি পালন কৰিব লাগিব। আমাৰ গুৰুজনাই এক দেৱ এক সেৱ একবিনে নাই কেও, অন্য দেৱদেৱী নকৰিবা হে, গৃহে নপক্ষিবা প্ৰসাদো নাখাইবা, ভক্তি হৈবে বেবিচাৰ। প্ৰথম স্কন্ধ ভাগৱততে কৈছে নে বাৰু? ভাগৱত বোলে তাঁতিবাপ নিজৰ ফালৰ পৰা কৈছে নে সজাই মেলি আমাক ভেটা দি দিলে যে অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নযাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈবে বেবিচাৰ। কাক ভক্তি কৰিবলৈ কৈছে? এক কৃষ্ণদেৱ কৰি উপহেব, হয়নে বাৰু? অন্য দেৱ দেৱী নকৰিবা হেব, গৃহে নপখিবা তাৰ, মূৰ্তি কোনো চাইবা, প্ৰসাদো নখাইবা, ভক্তি হৈবে বেভিচাৰ। গীতাত অৰ্জুনক কৈছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। গীতাত অৰ্জুনক কৈছে, অনাচাৰ অপৰাধী নুহি জানা দ্ৰোহী, আন দেৱ দেৱী পূজে হেহি মূৰ দ্ৰোহী। অনাচাৰ কৰি ফুৰাজন মোৰ দ্ৰোহী নহয় বুলি কৈছে কৃষ্ণই। আন দেৱ দেৱী পূজে হেহি মূৰ দ্ৰোহী। মই কাল ৰূপে তাক ধৰো মেৰিয়াই, নৰকৰ পৰা তাক নেদো উঠি পাক। বিদ্যাসুৰৰ কাহিনীটোতো ষষ্ঠ স্কন্ধটো বৰ সাংঘাতিক লিখিছে, বুজিছেনে? অবৈষ্ণৱ বিপ্ৰ আহি যদি গুৰু ভৈলা তাৰ, কিঞ্চিতো কৈলানো নাহি তাৰ বুলি কৈছে, হয়নে বাৰু? ৰঙা বস্ত্ৰ কুমণ্ডল লৈ কিনি বোলে ৰাত্ৰি ভৈলে বোলে বেচাৰৰ লগতো শুই থাকে, এনেকুৱা ৰঙা বস্ত্ৰ পিন্ধি বোলে কিমান বোলে পণ্ডিতবিলাক আজিকালি কিমান মানুহক ঠগি আছে। তাঁতি বাপও বহুত কথা জানে। আমাৰতো দেৱ দেৱী পূজা আমাৰ 12 মাহত 13টা পূজাই কৰিছিলোঁ আমি দেৱ। 12 মাহত আমি মহাপুৰুষ ধৰ্মটো নোলোৱাৰ আগত 12 মাহত 13টা পূজা আমি কৰিছিলোঁ। আপোনালোক জানে যে মই বাগানৰ পৰিৱেশৰ পৰা অহা, এতিয়াও মই এনেকুৱা শাস্ত্ৰবিলাক জানো। আপুনি এটা আখৰ পঢ়ি দিয়াৰ লগে লগে মোৰ পিতৃৰ ওচৰত আছিলে, এটা শব্দ পঢ়ি দিয়াৰ লগে লগে শৰীৰটোৰ কম্পনৰ সৃষ্টি হৈ যায়, তান্ত্ৰিক বিদ্যাৰ, বুজিছেনে বা? হনুমান চালিচা মোৰ মুখস্থই আছে, এতিয়াও আছে হনুমান চালিচা। জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিস তিনি লোক উজাগৰ, অঞ্জনী পুত্ৰ পवन সুत नामा, हे परिसिद्धि जुगित उधियारा,
राम दुआरे तुम रखवारे हो तु न आज्ञा बिना पेसारे तुमरा भजन राम को पावे जन्म जन्म का दुख बिसरावे अंतकाल रघुबरपुर जाए हनु भक्त कहलाए और देवता चितना धराए राम राम से सर्व सुख कराए ना से हरे सब पीड़ा जपत निरंतन हनुमत बलबीरा এনেকুৱা মন্ত্ৰবিলাক গাই গাই ৰঙা ফুট পিন্ধি কিনি ৰঙা ফুট এটা পিন্ধি চুলি তুলি দীঘল কৰাই হয়নে বাৰু একেবাৰে বহুত মানুহক তাতি বাপে এতিয়াও ঠগি ঠগি বহুত পইচা গোটাই ল'ব পাৰিলেহেঁতেন ঔ হৰি ঔ ৰাম তন্ত্ৰ মন্ত্ৰ এইবিলাকত কাৰো কল্যাণ নহয় এই তন্ত্ৰ মন্ত্ৰ যিসকল দেৱ দেৱীক পূজা কৰে তেওঁলোক কোনো কালে নিৰ্ভয় হ'ব নোৱাৰে ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা তন্ত্ৰ মন্ত্ৰ যিসকল পূজা কৰে দেৱ দেৱীসকলক কোনো কালে তেওঁলোক নিৰ্ভয় হ'ব নোৱাৰে মৃত্যুৰ পৰা তেওঁলোক কোনো কালে নিৰ্ভয় হ'ব নোৱাৰে তেওঁলোক ভাগৱতো পঢ়িব আৰু 10টা আঙুলিত 10টা আঙুঠি পিন্ধি থাকিব ঔ হৰি বোলে ভাগৱত পঢ়াৰ পিছত কাৰোবাৰ হাতত আঙুঠি থাকিব লাগে নেকি বাৰু হা কওকচোন বাৰু ভাগৱত পঢ়াৰ পিছত কাৰোবাৰ হাতত ৰছী থাকিব লাগে নেকি হা ভাগৱত পঢ়া মানুহৰ ওচৰত ৰছী আঙুঠি থাকিব লাগে হা বহুত গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব যি কৃষ্ণক অৰ্পণ কৰিছে কায় বাক্য মন দেহাটো কাক দিলোঁ কৃষ্ণক দিলোঁ বাক্যটো কাক দিলোঁ কৃষ্ণক দিলোঁ এই দেহাটো যদি কৃষ্ণক বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰাৰ পিছত আপোনাৰ অধিকাৰ থাকে নেকি বাৰু গৰু এজনী যদি আপুনি বিকি দিয়ে বিকাৰ পিছত মোৰ বুলি কৈ থাকিলে হ'ব নেকি ঔ হৰি এই দেহাটো কাক আমি অৰ্পণ কৰিছোঁ অৰ্পণ মানে সমৰ্পণ সেইজন কেতিয়াও কোনো কালেই আঙুঠি নিপিন্ধে কথা নাপাতিব বাপ দেই ধ্যান দি শুনিব কোনো কালে আঙুঠি এটা এতিয়া তাঁতি বাপৰ আঙুঠি দেখিছে নেকি আগত মই 10টা আঙুলিত 10টা আঙুঠি পিন্ধিছিলোঁ ন দুৰ্গা পূজা কৰিছিলোঁ ভাগৱতৰ কথা নাজানো গীতাৰ কথা নাজানো কৃষ্ণ কথা নাজানো ন দুৰ্গা পূজা কৰিছিলোঁ ৰাতি 12টা বজাত আৰু যেতিয়া ভাগৱত পঢ়িলোঁ শৰণ ল'লোঁ কৃষ্ণৰ ওচৰত তেতিয়া আৰু আঙুঠিৰ দৰকাৰ নাই ৰছীৰ দৰকাৰ নাই বোলে কি ল'লোঁ প্ৰহ্লাদে যেনেকুৱা ল'লে ৰামকৃষ্ণ নাম অভেদ কবচ ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধয় তিনি গুণ বৃত্তি ছয় অস্ত্ৰৰ প্ৰহাৰে তাক নিবিন্ধয় বুলি কৈছে ৰামকৃষ্ণ অভেদ কবচ নিচিনা পিন্ধিব লাগিব কৈছে কিছুমান ব্যাখ্যাকাৰকে আজিকালি আঙুঠি পিন্ধি থাকে বোলে তেওঁকে আনি কিনি ব্যাখ্যাৰাখনত বহুৱাই দিছে আপোনালোক তেওঁনো কাৰ নিজেই বোলে নিৰ্ভয় হ'ব পৰা নাই নিজেই পৰিত্ৰাণ পাব পৰা নাই আনক কি পৰিত্ৰাণ দিব ঔ হৰি ঔ ৰাম বোলে এইটো কি আঙুঠি এইটো বোলে আঙুঠি কি বৰ গুৰুত্বপূৰ্ণ কথা দেই ধ্যান দি শুনিব এইটো কি আঙুঠি এইটো বোলে প্ৰবাল ধাতু এইটো কি আঙুঠি এইটো বোলে শনি গ্ৰহৰ আঙুঠি এইটো কি পিন্ধিছে আপুনি এইটো বোলে মঙ্গল গ্ৰহৰ আঙুঠি এইটো কি আঙুঠি পিন্ধিছে এইটো বোলে কাজিৰঙাৰ গঁড়ৰ খৰ্গ পিন্ধিছোঁ বোলে এইটো তুমি ক'ত পালা এইটো বোলে কাজিৰঙাত বোলে চোৰাংচোৱাই বোলে গুলি মাৰি মাৰ্ডাৰ কৰিলে মাৰ্ডাৰ কৰাৰ পিছত খৰ্গটো বোলে চোৰাংচোৱাই বিক্ৰী কৰি আছিলে 25,000 টকাত বোলে মই কিনি ল'লোঁ আৰু আঙুঠিত ভৰাই কিনি বোলে পিন্ধি ল'লোঁ বোলে এইটো পিন্ধিলে কি হ'ব বোলে এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব মই অভয় পাই গ'লোঁ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আমাৰ গুৰুজনাৰ আবিৰ্ভাৱ কিহৰ কাৰণে হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাক আমাৰ পৰা আঁতৰাবৰ কাৰণেহে গুৰুজনাই আবিৰ্ভাৱ হৈছে অৱতাৰ হৈছে নগাঁও জিলাত নগাঁৱৰ মানুহবিলাক আপোনালোক পবিত্ৰ হৈ আছে ধূলিয়ে ধূলিয়ে পবিত্ৰ বুজিছেনে বা তাঁতি বাপে আৰু বেলেগকৈ আহি কি নগাঁৱত বোলে ভাগৱতৰ কথা ক'ব ঔ হৰি ঔ ৰাম বোলে এইটো কি আঙুঠি এইটো বোলে গঁড়ৰ খৰ্গ এইটো ক'ত পালা বোলে কাজিৰঙাৰ গঁড়টোক মাৰিলে মাৰ্ডাৰ কৰিলে গুলি মাৰি পেলালে কাটি আনি কিনি চোৰাংচোৱাই বিক্ৰী কৰি আছিলে মই খৰ্গটো কিনিলোঁ 25,000 টকাত আৰু ইয়াত ভৰাই ৰাখিছোঁ বোলে এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে আপুনি মই ইমান যোধা মূৰ্খ হৈ আছোঁ চাব যদি ইমানকণ খৰ্গ পিন্ধি আঙুঠিত ভৰাই
মৃত্যুক জয় কৰিব পাৰিছোঁ, তেনেহ'লে কাজিৰঙা গড়টোৰ ওচৰততো গোটা গুটি খড়গটোৱে আছিল, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। ঔ হৰি ঔ ৰাম। কাজিৰঙাৰ গড়টোকতো গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে, গোটা গুটি খড়গটোৱে আছিলে তাৰ ওচৰত। আৰু অকণমান খড়গ পিন্ধি আপুনি মই বাচিব পাৰিম নেকি? এনেকুৱা অন্ধবিশ্বাসৰ পৰা আমি উঠিব লাগিব বা সমস্ত, বুজিছেনে প্ৰভু? নহ'লে মানে ভাগৱত পতাৰো একো লাভ নহ'ব, ভাগৱত শুনাৰো একো লাভ নহ'ব। গতিকে কৃপালু বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি, সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা। আমাক সময় দিছিলে ইয়াত কাৰ্যসূচীৰ মতে 1টা বজাত, কিন্তু কাজিৰঙাত একেবাৰে বানপানী, বুজিছেনে বাৰু? কলিয়াবৰ তিনিআলিত 3 ঘণ্টাতে পাই যায় যোৰহাটৰ পৰা, কিন্তু আজি লাগি গ'ল 5.5 ঘণ্টা, বুজিছেনে বাৰু? গতিকে আমি আপোনাসৱৰ মাজত আহিলোঁ 6টা বজাৰ পৰা আৰম্ভ কৰিলোঁ, 6:30টাৰ পৰা ভাগৱত, আৰু আমি গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম বুলি। কিন্তু এটা কথা আপোনাসৱৰ মাজত আমি কৈ যাওঁ যে আমাৰ অন্ধবিশ্বাসবিলাক আমি আঁতৰাব। যিসকল সম্পূৰ্ণ কৃষ্ণত অৰ্পণ হৈ যায়, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে, জৰিয়ে আপোনাক মোক ৰাখিব নোৱাৰে। সেইকাৰণে সম্পূৰ্ণ সুদৃঢ় বিশ্বাস, বিশ্বাস 3 প্ৰকাৰ। এটা হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ সুদৃঢ় বিশ্বাস, আৰু 4 নম্বৰ হৈছে অন্ধ বিশ্বাস। এতিয়া আপুনি মই অন্ধবিশ্বাস বেছি কৰি থাকোঁ, বহুত মানুহ আছে আমাৰ ইয়াৰ বাপসকল নহয় বাৰু, ইয়াৰ বাপসকলে অন্ধবিশ্বাস নাই বাৰু। বহুত জেগাত আমি যাওঁ, সকলোৰ চাওঁ, বহুতো মানুহৰ অন্ধবিশ্বাসটো বেছি আছে। আগত এটা অন্ধবিশ্বাস আছিলে, যেতিয়া ৰাতিপুৱা এই গধূলি সময়ত এজোপা কল এজোপাত পৰি, কলগছত ফেঁচা এজনীয়ে যদি কেনেবাকৈ গধূলি সময়ত নিউ 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 নিউকৈ মাতে, আমাৰ আইতাসকলে কি কৰিছিলে জানেনে? লোহা এটুকুৰা চৌকাত ভৰাই দিয়ে। আইতাক যদি সোধা হয় বোলে কিয় এই লোহা টুকুৰা ভৰাই দিলে, আইতাই কয় যে এই লোহাটোৰ গোন্ধটো পালে ফেঁচাজনী পলাই যাব। বোলে কিয় পলাব? ই যদি নিউ নিউকৈ আৰু মাতি থাকে, আজি গধূলিৰ ভিতৰত, ৰাতিৰ ভিতৰত কাৰোবাক জৰুৰ নিবই নিব। বুজিছেনে বাপ? আপুনি চিন্তা কৰক, যদি অসমৰ ফেঁচাজনীয়ে যদি নিউ নিউকৈ মাতিলে কাৰোবাক নিয়া বুজায়, অসমৰ ফেঁচাজনীয়ে যদি নিউ নিউকৈ মাতিলে কাৰোবাক নিয়া বুজায়, তেনেহ'লে বিহাৰতোতো ফেঁচা আছে। বিহাৰৰ ফেঁচাজনীয়ে কি গাব বাৰু? লে যায়ংগে বুলি গাব লাগিব, হয়নে বাৰু? বিহাৰৰ ফেঁচাজনী লে যায়ংগে। গতিকে এই অন্ধবিশ্বাসৰ পৰা আমি উঠি আহি যিবিলাক পৰম্পৰা আমাক ধৰিবলৈ কৈছে, সেইবিলাক ধৰিবই লাগিব। আৰু যিবিলাক পৰম্পৰা, আমি সকলো পৰম্পৰা আমি ধৰিব নালাগে। কাৰণ আপুনি যদি এই পৰম্পৰাবিলাক ধৰি ৰাখিব, আমাৰ পিতৃপুৰুষে যদি গছৰ বাকলি পিন্ধিছিলে, আপুনি মানে গুফাত আছিলে, আপুনিও যদি গুফাত থাকিবলৈ এতিয়া ধৰিব, তেনেহ'লে আপোনাক ঔ হৰি ঔ ৰাম গাঁৱৰ পৰা একাষৰীয়া কৰি দিব, হয়নে বাৰু? সেইকাৰণে আমি কিছুমান পৰম্পৰা এৰিব লাগিব। সেইকাৰণে ভাগৱত ধৰ্মত গ্ৰহণ কৰি গুৰুজনাই যিটো কৈছে, সত্য যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত